নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, অম্বুবাচীৰ সময়ত কিছুমান খাদ্য খোৱাত নিষেধ আছে আৰু মানি চলিবলগীয়া এনে কিছুমান ৰীতি নীতি আছে যিসমূহ আমি অম্বুবাচীৰ সময়ত মানি চলিব লাগে। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কি লৌকিক ৰীতি নীতি অম্বুবাচীৰ সময়ত পালন কৰিব লাগে আৰু কি খাদ্যনো আমি অম্বুবাচীৰ সময়ত খাব লাগে, এই ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন। হিন্দু শাস্ত্ৰ অনুযায়ী এক গুৰুত্বপূৰ্ণ তিথি হ'ল অম্বুবাচী। অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰ তন্ত্ৰ সাধনাৰ অন্যতম কেন্দ্ৰ। এই কামাখ্যা মন্দিৰ ৫১টা শক্তিপীঠৰ ভিতৰত অন্যতম। ইয়াত পতিৰ অংগ কৰি কামাখ্যা মন্দিৰলৈ আহিলে কোনো খালী হাতে নাযায়। কামাখ্যা দেৱীয়ে ভক্তৰ সকলোবোৰ আশা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। গুৱাহাটীৰ নীলাচলত অৱস্থিত কামাখ্যা মন্দিৰ বছৰৰ গোটেই সময়তে খোলা থাকে যদিও অম্বুবাচীৰ এই বিশেষ সময় ৩ দিনত কামাখ্যা মন্দিৰৰ মূল দুৱাৰ বন্ধ হৈ থাকে। অম্বুবাচীৰ বিশেষ মহত্ব হিন্দু শাস্ত্ৰত স্বীকৃতি লাভ কৰিছে। চলিত বৰ্ষৰ ২২ জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী আৰু ২৬ জুনত ইয়াৰ অন্ত পৰিব। অম্বুবাচী হিন্দু ধৰ্মৰ বাৰ্ষিক এক গুৰুত্বপূৰ্ণ উৎসৱ। এই উৎসৱৰ লগত শাস্ত্ৰৰ বিভিন্ন কাহিনী জড়িত হৈ আছে। অম্বুবাচী বিভিন্ন আঞ্চলিক ভাষাত অমাৱতী নামেৰেও জনাজাত। ভাৰতৰ বহু ঠাইত অম্বুবাচী উৎসৱক ৰাজা উৎসৱ হিচাপে পালন কৰা হয়। এই উৎসৱ অম্বুবাচীৰ আৰম্ভ হোৱাৰ পিছত ৩ দিন ধৰি চলি থাকে। চলিত বৰ্ষত অম্বুবাচীৰ প্ৰবৃত্তি মানে ২২ জুন অৰ্থাৎ আহাৰ মাহৰ ৭ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এই অম্বুবাচীৰ নিবৃত্তি হ'ব ২৬ জুন তাৰিখে। হিন্দু শাস্ত্ৰ আৰু বেদত পৃথিৱীক মাতৃ বুলি কোৱা হয়। পুৰাণৰ যুগত পৃথিৱীক ধৃতি মাতা বুলি সম্বোধন কৰা হয়। আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ স্থানত ধৃতিৰ ঋতুস্ৰাৱ হয় বুলি বিশ্বাস কৰা হয়। কেৱল পৰিপক্ক ঋতুস্ৰাৱী মহিলাই গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়। ঠিক সেইদৰে অম্বুবাচীৰ এই সময়ত ধৰিত্ৰী আই ঋতুস্ৰাৱ হয় আৰু অম্বুবাচীৰ পাছত গৰ্ভধাৰণ ক্ষমতাৰ লগে লগে পৃথিৱীখন সেউজীয়া হৈ তুলিবলৈ ধৰে। অম্বুবাচীৰ লগত বহুতো ৰীতি নীতি জড়িত হৈ আছে। এই ৩ দিন বিশেষভাৱে সন্ন্যাসী আৰু বিধৱাসকলে পালন কৰে। এই দিনবোৰত যিকোনো শুভ কামো নিষিদ্ধ। কেৱল এয়াই নহয়, অম্বুবাচীৰ সময়ত কৃষিকাৰ্য বন্ধ হৈ যায়। ৩ দিন পাছত অম্বুবাচীয়ে পুনৰ আৰম্ভ কৰে মাংগলিক অনুষ্ঠান আৰু খেতি। জনবিশ্বাস অনুসৰি ঋতুস্ৰাৱৰ সময়ত মহিলা যেনেকৈ অশুদ্ধ, একেদৰে পৃথিৱীখনো কেতিয়াবা অশুদ্ধ বুলি বিশ্বাস কৰা হয়। এইবাবে এই ৩ দিন ব্ৰহ্মচাৰী, সাধু, সন্ন্যাসী আৰু যোগী পুৰুষ আৰু বিধৱা মহিলাই অশুদ্ধ মাটিত ৰন্ধা বঢ়া কৰি একো নাখায়। এই ৩ দিন বিভিন্ন ফল মূল খাই কটাব লাগে। এতিয়াও বিভিন্ন পৰিয়ালৰ বিধৱাসকলে অম্বুবাচী উপলক্ষে ৩ দিন ৰোজা পালন কৰে। ৩ দিনৰ পাছত কাপোৰ ধুই চাবোনেৰে বিচনা ধুই চাবোন চেম্পুৰে সকলো বস্তু হাতত তুলি লয়। কেৱল কামাখ্যাই নহয়, অম্বুবাচীৰ সময়ত ঠাকুৰৰ ঘৰৰ বিভিন্ন মন্দিৰ আৰু ঘৰত মাতৃৰ শক্তি মূৰ্তি বা ছবি কাপোৰেৰে ঢাকি ৰখা হয়। দৰ্শক, অম্বুবাচীৰ সময়তনো এতিয়া কি খাদ্য খাব নালাগে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰম্ভ কৰোঁ আহকচোন। শাস্ত্ৰ পণ্ডিতসকলে কয় যে অম্বুবাচী সকলৰ মাজত কেইবাটাও ৰীতি নীতি পালন কৰিবলগীয়া আছে। এই নিয়ম মানি চলিলে আপোনাৰ জীৱনত শান্তি অটুট থাকিব, মন পূৰ্ণ হ'ব, আদ্য শক্তিত ঋতুভিত্তিত। গতিকে এই কেইদিনমান বৰষুণ দিব। জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰতি বছৰে আহাৰ মাহৰ ৭ তাৰিখে অম্বুবাচী পালন কৰা হয়। শাস্ত্ৰ মতে অম্বুবাচী উদযাপন কৰা হয় যিদিনা আৰু সেই সময়ত সূৰ্যই মিথুন ৰাশিৰ পৰা পাৰ হৈ যায়। প্ৰতি বছৰে যেতিয়া সূৰ্য আৰ্দ্ৰ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত থাকে তেতিয়া এই সময়ছোৱাত ৬ ডিগ্ৰী ৪০ মিনিটৰ পৰা মিথুন ৰাশি ১০ ডিগ্ৰীলৈকে হয়।
ইয়াক অম্বুবাচী বুলি কোৱা হয়। এই সময়ছোৱাত পূজাৰ বাবে সকলোবোৰ ঘৰ মন্দিৰ বন্ধ হৈ থাকে। কোনেও শংখ নবজায়। এই সময়ত ঘৰৰ দেৱতাক ৰঙা ৰঙৰ কাপোৰেৰে ঢাকি ৰখাৰ প্ৰথা আছে। আহাৰ মাহত সূৰ্যই আৰ্দ্ৰ নক্ষত্ৰত প্ৰৱেশ কৰিলেহে ধৰিত্ৰী ঋতুস্ৰাৱ হয়। এই সময়ত অম্বুবাচী উদযাপন কৰা হয়। এইবাৰ ২২ জুনৰ পৰা আৰম্ভ হৈছে অম্বুবাচী আৰু ২৬ জুনৰ পুৱা মাতৃ পূজা আৰু গা ধোৱাৰ অন্তত অম্বুবাচীৰ অন্ত পৰিব। এই সময়ছোৱাত বহু লোকে পালন কৰা কেইবাটাও ধৰ্মনিৰপেক্ষ আচাৰ ব্যৱহাৰ আছে। উদাহৰণস্বৰূপে এই সময়ত চুলিত চাবোন বা চেম্পু দিব নোৱাৰিব। এই সময়ছোৱাত ছোৱালীয়ে নখ কটাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই অম্বুবাচীৰ সময়ছোৱাত চুলিও কাটিব নোৱাৰি। যিকোনো শুভ কাম এই ৩ দিনৰ বাবে বন্ধ কৰি দিয়া হয়। অম্বুবাচীত সাধাৰণতে ফল খোৱাৰ নিয়ম আছে। বহুতো বিধৱা মহিলাই এই নিয়ম মানি চলে আৰু বিভিন্ন ছোৱালীৰ ক্ষেত্ৰতো এই নিয়মসমূহ আছে। এতিয়া জানো আহকচোন অম্বুবাচীৰ ব্ৰত পালন কৰাৰ নিয়ম। অম্বুবাচীৰ সময়তনো কি খাদ্য খাব লাগে বা নালাগে? প্ৰিয় দৰ্শক, অম্বুবাচীৰ ব্ৰত পালনৰ নিয়মো যথেষ্ট জটিল। জুইত ৰন্ধা কোনো খাদ্য খাব নোৱাৰি। অম্বুবাচীৰ পতনৰ আগতে যিবোৰ ফল কিনি ৰখা হয় সেইবোৰ খাব লাগে আৰু প্ৰয়োজনীয় পানীও আগতীয়াকৈ ৰখা হয়। এই সময়ত বতৰ আৰ্দ্ৰ হয়। বেছিভাগ দিনেই বৰষুণ হয়, যিহেতু আৰ্দ্ৰ শক্তিৰ ঋতুভিত্তিক চক্ৰ থাকে। গতিকে এই সময়ছোৱাত বৰষুণৰ পৰিমাণো বেছি হয়। কোৱা হয় যে অম্বুবাচীৰ সময়ত জ্বলাই প্ৰস্তুত কৰা যিকোনো খাদ্য খোৱা উচিত নহয়। গতিকে জ্বলাই বনোৱা খাদ্য এই সময়ত পৰিহাৰ কৰিব লাগে। ৰন্ধন পাচলি হিচাপে অসমৰ কামাখ্যাত পাতল মুণ্ডল, কাঁচলংকা পানীৰ, বিন, সৰিয়হৰ ৰন্ধনৰ ৰেহাই দিয়া হৈছে। কিন্তু মিশ্ৰিত তেল, কুমলীয়া ডালিম, শুকান মৰিচাৰ গুড়ি এই সময়ত তাত ৰখা নহয়। গতিকে এই সময়ত এই সকলোবোৰ খাদ্য পৰিহাৰ কৰা উচিত। আহাৰ মাহৰ ৭ তাৰিখে অম্বুবাচী পালন কৰা হয়। যিদিনা আৰু যি সময়ত সূৰ্যই মিথুন ৰাশিত পাৰ হৈ যায় সেই সময়ত অম্বুবাচী পালন হয়। এইবাৰ অম্বুবাচী ২২ জুন অৰ্থাৎ ৬ আহাৰ নিশা দুপৰীয়া ২:৩৫ আৰম্ভ হ'ব আৰু ২৬ জুন দিনৰ দুপৰীয়া ২:৫৬ শেষ হ'ব। অম্বুবাচী আৰম্ভ হ'ব। গতিকে অম্বুবাচীৰ মাজতে এদিন আমৰ গাখীৰ খাব লাগে। শাস্ত্ৰ অনুযায়ী আমৰ লগত মিহলি কৰি গাখীৰ খালে শৰীৰ শীতল হৈ থাকে। এই ৩ দিনৰ যিকোনো এটা দিনত আম গাখীৰ খাব লাগে। শাস্ত্ৰ অনুযায়ী গাখীৰৰ লগত মিহলি আম খালে শৰীৰ শীতল হয়। আম গ্ৰীষ্মকালীন অন্যতম ফল। আমলখিত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেণ্ট থাকে। লগতে ভিটামিন এ আৰু ভিটামিন ডি, ভিটামিন বি, কেলছিয়াম, পটেছিয়াম এই সকলোবোৰ আমলখিত থাকে। আয়ুৰ্বেদ শাস্ত্ৰ মতে এই আমৰ গাখীৰ উপকাৰ একাধিক। যিকোনো ধৰণৰ সংক্ৰমণ, প্ৰদাহ, কেঞ্চাৰ প্ৰতিৰোধ, হজম শক্তি উন্নত, দৃষ্টিশক্তি ভাল আৰু জটিল সমস্যাই বজাই ৰাখিবলৈ বহুতো ভাল কাম কৰাৰ লগতে আমলখি আৰু আমে কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰে। দৰ্শক, এতিয়া যিহেতু বাৰিষাৰ বতৰ, বাৰিষাৰ মানে সাপৰ আক্ৰমণ আৰু ইমানবোৰ মানুহে ভাবে যে এই সময়ত গাখীৰ আম খাই দেৱী সন্তুষ্ট হয়। কিন্তু গাখীৰ আৰু আম খালে দেৱী সন্তুষ্ট হয়। ইয়াৰ ফলত সাপৰ প্ৰতি ভয় নাথাকে আৰু সেয়েহে অম্বুবাচীৰ শেষ হলে প্ৰথমে এই গাখীৰৰ আম ঠাকুৰক আগবঢ়াওক। গ্ৰীষ্মকালীন এটা ফল হ'ল আমলখি। আমলখি মৌচুমী মানে সাপৰ আক্ৰমণ আৰু সাপৰ প্ৰতি ভয় থাকে। সেয়েহে অম্বুবাচীৰ সময়ত আমলখি, আম আৰু গাখীৰ এই ৩বিধ খাওক আৰু ঠাকুৰক আগবঢ়াওক। তেতিয়া এই সময়ত সাপৰ প্ৰতি আপোনাৰ ভয় নাথাকিব আৰু বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আপুনি বাচি থাকিব। দৰ্শকবৃন্দ, অম্বুবাচীৰ ৩ দিনীয়া উপবাসত কোনো ধৰণৰ গৰম খাদ্য সেৱন কৰিব নালাগে।
যি ৰোজা আৰম্ভ হোৱাৰ আগতে ৰন্ধা হৈছিল সেইখিনি অলপ অলপকৈ 3 দিন খাব লাগে। শাস্ত্ৰ মতে অম্বুবাচীৰ এই 3 দিনত বিবাহ, উপনয়ন, খাদ্য, গৃহপ্ৰৱেশ, দীক্ষা আদি সকলোবোৰ ধৰণৰ শুভ কামৰ পৰা বিৰত থাকিব লাগে। প্ৰিয় দৰ্শকবৃন্দ, অম্বুবাচীৰ 3 দিনীয়া উপবাসত কোনো ধৰণৰ গৰম খাদ্য সেৱন কৰিব নালাগে। বছৰৰ যিকোনো সময়ত যদি জগন্নাথ দেৱৰ ৰথযাত্ৰা এই সময়ত পৰে তেন্তে এই ৰথযাত্ৰা কৰিব পৰা যায়। কাৰণ বিশ্বাস কৰা হয় যে এই সময়ছোৱাত ৰুটিন কাম কৰা হ'ব, বাঞ্ছনীয় কাম কৰা নহয়। ৰথযাত্ৰা হৈছে দৈনন্দিন কাম। দৰ্শকবৃন্দ, যিসকলে শাক্ত মন্ত্ৰত দীক্ষিত হৈ আছে তেওঁলোকে জপ কৰিব পাৰে, তাত কোনো বাধা নাই। কিন্তু দেৱীৰ সকলো মূৰ্তি, পাত্ৰ ৰঙা কাপোৰেৰে আবৃত কৰি ৰাখিব লাগিব। এই 3 দিনৰ পাছতো মূৰ্তি বা পাত্ৰটো স্পৰ্শ কৰিব নোৱাৰি। পূজাৰ সময়ত কোনো মন্ত্ৰ আবৃত্তিও নকৰিব, কেৱল ধূপ আৰু দীপ দেখুৱাওক। প্ৰিয় দৰ্শক, শাস্ত্ৰ পণ্ডিতসকলে কয় যে অম্বুবাচীৰ মাজত এইসমূহ ৰীতি-নীতি পালন কৰিবলগীয়া আছে। এই নিয়ম মানি চলিলে আপোনাৰ জীৱনত শান্তি অটুট থাকিব আৰু আপোনাৰ ইচ্ছা পূৰণ হ'ব। প্ৰিয় দৰ্শক, ব্ৰত পালন নকৰিলেও অম্বুবাচীৰ সময়ত এই খাদ্য খাবই লাগিব আৰু বহুত ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাব। লগতে এই নীতি নিয়মসমূহ মানি চলিলে আপুনি বিভিন্ন ধৰণৰ সুফল পাব। দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে বহুতেই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি পোন প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।